নমস্কাৰ জীৱন চাৰণা বাস্তৱ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। তো আজি আমি এই ভিডিঅ'ত মেট্ৰিক্স নামৰ চেপ্টাৰটি ক্লাছ 12 মেথামেটিক্সৰ আমি আৰম্ভ কৰিম। অৰ্থাৎ মেট্ৰিক্স নামৰ চেপ্টাৰটি আমি ইয়াতে অনুশীলনীয় সলভ কৰিম। আগতে আমি মেট্ৰিক্স কিনো হয় সেইটো আমি ইম্পৰ্টেণ্ট হিচাপত আমি এবাৰ চাম যে এই ভিডিঅ'ত আমি সৰু ভিডিঅ' 2-3 মিনিটৰ ভিডিঅ'ত আমি চাম যে মেট্ৰিক্স কাক বোলে, মেট্ৰিক্স কি হয়। মেট্ৰিক্স হৈছে এটা লিখা প্ৰণালী হয় যিমান যে তোমালোকে ধৰা ইয়াতে তোমালোকৰ মই নেক্সট পেজটো পৰা দেখুৱাই দিছোঁ। ধৰা ৰাধা, ফজিয়া আৰু সিমৰণৰ নোটবুক আৰু পেনৰ সংখ্যাবিলাক আমি এনেকৈ লিপিবদ্ধ কৰিছোঁ, অৰ্থাৎ তালিকাবদ্ধ কৰিছোঁ, আৰু তাৰ সংক্ষেপে আমি পেনৰ সংখ্যাটো তালিকাবদ্ধ কৰিছোঁ। এতিয়া যদি আমি এক্সপ্ৰেছ কৰোঁ এটা বেসিক্যালি এটা হ'ল এক্সপ্ৰেছন। মেট্ৰিক্সটো হৈছে এটা এক্সপ্ৰেছন, যিটো আমাৰ মেট্ৰিক্স হৈছে এটা আমাৰ এক্সপ্ৰেছ কৰি আমি কেনেকৈ বস্তুটো উপস্থাপন কৰোঁ, লিখোঁ, সেইটো আমাৰ হৈছে মেট্ৰিক্স। এতিয়া আমি এইফালে তোমালোকৰ ফাৰ্ষ্ট এইটোক আমাৰ কলম বুলি কোৱা হয়। এনেকৈ দীঘলকৈ যিকেইটা শাৰী থাকে সেইকেইটা তোমালোকৰ কলম বুলি কোৱা হয়, কলম। আৰু যিকেইটা পথালি শাৰী থাকিব, পথালি শাৰীকেইটা তোমালোকৰ ৰ' বুলি কোৱা হয়। এইটোৱে মনত ৰাখিবা, এইটোৱে লাগি থাকিব মেট্ৰিক্সৰ ৰ' আৰু কলম। নেক্সট এইমতে যদি আমি চাবলৈ যাওঁ, পেনৰ সংখ্যাকেইটা আমি প্ৰথম কলমটোত লিখি দিলোঁ, আৰু নেক্সট আমি নোটবুকৰ সংখ্যাকেইটা আমি প্ৰথম কলমটোত লিখিলোঁ, ফাৰ্ষ্ট কলমটোত, আৰু পেনৰ সংখ্যাকেইটা আমি ছেকেণ্ড কলমটোত লিখি পেলালোঁ। এতিয়া ইয়াৰ ক্ষেত্ৰত এইটো হ'ব তোমালোকৰ, এইটো হৈছে ৰ', মেট্ৰিক্সটোৰ সাপেক্ষে এইটো হৈছে ৰ', আৰু এই দুটা হৈছে কলম। অৰ্থাৎ ইয়াতে তোমালোকৰ যদি মেট্ৰিক্সটো অৰ্ডাৰ লিখিবলৈ আহে, অৰ্ডাৰ অফ মেট্ৰিক্স, মই ইয়াতে বগা কাগজ এখিলাত তোমালোকৰ লিখি গৈছোঁ। অৰ্ডাৰ অফ মেট্ৰিক্স তোমালোকৰ ইয়াতে হ'ব অৰ্ডাৰটো হৈ যাব তোমালোকৰ ইয়াতে ৰ' ইনটু কলম। ইয়াতে আমি ব্ৰেকেট দি হিচাপ মতে আমি এটা উপস্থাপন হিচাপত কৰোঁ। তোমালোকে এইখিনি বুজি পাইছা। এতিয়া এইটো মেট্ৰিক্সৰ সাপেক্ষে অৰ্ডাৰ হ'ব, মই এতিয়া অৰ্ডাৰ বুলি তোমালোকক লিখি দিছোঁ। এইটো মেট্ৰিক্স আছে, ইয়াতে ৰ' কেইটা আছে, ৰ' 1 2 3 ইনটু 2, ৰ' ইনটু কলম 3 ইনটু 2, অৰ্ডাৰৰ এইটো মেট্ৰিক্স হয়। তোমালোকে বুজি পাইছা। নেক্সট আমি যদি চাবলৈ যাওঁ, এইটো তোমালোকক দেখাই দিয়া আছে বঢ়িয়াকৈ। এইটো হৈছে তোমালোকৰ ফাৰ্ষ্ট কলম, এইটো হৈছে ছেকেণ্ড কলম, এইটো হৈছে থাৰ্ড কলম। মই এইটো ক্লাছ ডিজিটেলি লৈছোঁ, যিহেতু ডিজিটেল পেডত তোমালোকক দেখাবলৈ লেপটপ স্ক্ৰীণত সুবিধা হয়। আৰু বাকী মই অনুশীলনী সলভ কৰি থৈছোঁ ইতিমধ্যে, পেন পেপাৰতে কৰিছোঁ। বাকী আমাৰ এইখিনি মই লেপটপত অলপ দেখুৱাই দিছোঁ। নেক্সট আমি যদি চাবলৈ যাওঁ, এইটো তোমালোকৰ আছে ডেফিনেশ্যন। এ মেট্ৰিক্স ইজ এ অৰ্ডাৰ ৰেক্টেংগুলাৰ এৰে অফ নাম্বাৰছ অৰ ফাংচন। অৰ্থাৎ এটা প্ৰণালী, এটা আমাৰ ফাংচনবিলাকৰ এটা শ্ৰেণীবদ্ধ সজ্জাৰ এটা প্ৰণালী। দ্য নাম্বাৰছ অৰ ফাংচনছ আৰ কল্ড দ্য এলিমেণ্টছ এণ্টিটিজ অফ মেট্ৰিক্স। অৰ্থাৎ এণ্টায়াৰ দ্য মেট্ৰিক্স মানে কি হয়, ধৰা এইটো দুইটো এটা কি হয়, -2টো ইয়াতে এটা এলিমেণ্ট হয়, এই মেট্ৰিক্সটোৰ এটা এলিমেণ্ট। ইয়াতে যদি 0টো আমি এটা এলিমেণ্ট, 3টো এটা এলিমেণ্ট, অৰ্থাৎ সদস্য, মেট্ৰিক্সটোৰ এটা সদস্য, 3টো এটা এলিমেণ্ট, 2টো এটা এলিমেণ্ট, 6টো এটা এলিমেণ্ট, √5টো এটা এলিমেণ্ট। তো তোমালোকে মনত ৰাখিবা এইটো কথা। অৰ্ডাৰ অফ মেট্ৰিক্সৰ ক্ষেত্ৰত মই কথাটো ক'লোৱে, বুজাই দিলোঁ ইতিমধ্যে। যদি আমি চাবলৈ যাওঁ, এইটো মেট্ৰিক্সৰ অৰ্ডাৰ কিমান হ'ব, এইটো এক্স মেট্ৰিক্সৰ অৰ্ডাৰ কিমান হ'ব, ৰ' আছে 2টা, কলম আছে আমাৰ 4টা, 2 × 4। নেক্সট এইটো ৰ' 4টা, ৰ' 4টা, কলম 2টা, অৰ্থাৎ 4 × 2, এনেকৈ তোমালোকৰ ৰিপ্ৰেজেণ্ট কৰে তোমালোকে মনত ৰাখিবা। নেক্সট কনচিডাৰ, এইটো তোমালোকৰ এক্সাম্পলো দিয়া আছে। কনচিডাৰ এইটো তোমালোকৰ অৰ্ডাৰ কিমান আছে চাওঁ। অৰ্ডাৰ তোমালোকে ইয়াতে চোৱা যে কি দিয়া আছে, অৰ্ডাৰটো দি আছে 2 × 3, অৰ্থাৎ ৰ' ইনটু কলম অৰ্ডাৰ। ৰ' কেইটা আছে ইয়াতে 1 2 3, অৰ্থাৎ পথালি যিকেইটা শাৰী থাকিব এইটোক ৰ', আৰু দীঘল থকা এটা কলম বোলে। কলম আছে ইয়াতে 2, অৰ্থাৎ ৰ' ইনটু কলম হ'লে তোমালোকৰ এইটো হৈ যাব 3 × 2, এইটো এটা অৰ্ডাৰৰ মেট্ৰিক্স
বুজি পাইছা একদম সিম্পল নেক্সট এইবিলাক চোৱা এলিমেন্ট বিলাক বাকি আমি কোৱেশ্চন কৰিলে বস্তুবিলাক ভালকে বুজি পাম এইখিনি থুলমূল কথা মেট্ৰিক্সত তোমালোকে বুজি পাইছা মই এনচিআরটি লাইনৰ পৰা উঠাই দিছো এতিয়া আমি ইয়াৰ ওপৰত নেক্সট ভিডিও বিলাক এক্সাৰসাইজ 3.1 আৰম্ভ কৰিম এটা এইটো এটা ইন্ট্ৰোডাকশন বুলি তোমালোকে ভাবি থবা ইন্ট্ৰোডাকশন শর্ট ইন্ট্ৰোডাকশন হিচাপ মতে ইমান বেছি ইন্ট্ৰোডাকশন দিয়া নাই মই জাস্ট এবাৰ বুজাই দিছো ধন্যবাদ